নমস্কাৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সমৰ্থ পোৰ্টেলত সকলো কলেজ ইউনিভাৰ্চিটিৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাইছে কিদৰে আপোনালোকে মেৰিট লিষ্টসমূহ চাব পাৰিব নিজৰ নামটো আছে নে নাই যদি নামটো আছে তেনে ক্ষেত্ৰত আপোনালোকে এডমিশন অফাৰটো একসেপ্ট কৰি কি ডকুমেন্ট লৈ গৈ এডমিশন লবগে লাগিব আৰু যদি নামটো নাই অহা মেৰিট লিষ্টত তেনে হলে কি কৰিব লাগিব সকলো তথ্য দিম আজি এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ' চাই যদি অলপ হলেও উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মেৰিট লিষ্ট সমূহ চাবৰ বাবে প্ৰথমতে আপোনালোকে সমৰ্থৰ যেটো অফিচিয়েল ওয়েবসাইট হেতু ওপেন কৰক ওপৰত মেৰিট লিষ্ট বুলি এটা অপচন দেখিবলৈ পাব তাত আপোনালোকে ক্লিক কৰি দিব লিংকটো মই ডেসক্ৰিপচনতে দি দিছো তাত গৈও আপোনালোকে চাব পাৰিব মেৰিট লিষ্ট সমূহ ইয়াত দেখিছে আপোনালোকে মেৰিট লিষ্ট পাবলিশ বাই কলেজ ৰাউন্ড 1 অৰ্থাৎ প্ৰথম মেৰিট লিষ্ট যেহেতু প্ৰকাশ পাইছে সেইভাবে ৰাউন্ড 1 বুলি শো কৰিছে যেতিয়া সেকেন্ডখন আহিব তেতিয়া ৰাউন্ড 2 বুলি শো কৰিব এটা দেখিছে ইনষ্টিটিউচন নেম লগতে কলেজ নেম প্ৰগ্ৰাম নেম গুটেখিনি আছে সিৰিয়েল কে ইনষ্টিটিউচন নেমত আপোনাৰ ইউনিভাৰ্সিটিখনৰ নামটো থাকে তাৰপা কলেজ নেমত কলেজখিনিৰ নাম তাৰপা প্ৰগ্ৰাম বিএ বিএসসি বিকম যোনটো প্ৰগ্ৰামৰ হয় হেতু থাকিব তাৰ পাছত আপোনাৰ মেৰিট লিষ্টখিনি থাকিব এতিয়া আপুনি যোনখন কলেজত লব বিচাৰিছে সেই কলেজখনৰ নামটো আপোনালোকে ইয়াত সাৰ্চ কৰিব দেখিছে কলেজত গৈ পেলাই তাত সাৰ্চ কৰা এটা অপচন আছে ইয়াত আপোনালোকে কলেজখনৰ নামটো সাৰ্চ কৰি দিব মই ধৰি লওক যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়খন মই সাৰ্চ কৰি দেখুৱাই দিছো আপুনি যোনখনত এপ্লাই কৰিছে সেই কলেজখনৰ নামটো ইয়াত সাৰ্চ কৰি দিব সকলো কলেজৰে মেৰিট লিষ্টসমূহ আপোনালোকে এই ওয়েবসাইটটোৰ পৰাই চাব পাৰিব যেতিয়া মই যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়খন সিলেক্ট কৰিলো তাৰে মোৰ তিনিটা আহি গৈছে দেখিছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় ডিব্ৰুগড় ইউনিভাৰ্সিটি এইফালে প্ৰগ্ৰাম গিটা আছে এতিয়া আপুনি বিএড যদি কৰিছিলে ব্যাচেলৰ কৰিছিলে যদি বিএসসি কৰিছিলে আপুনি যোনটোতে কৰিছিলে বা যোনখন মেৰিট লিষ্ট চাব বিচাৰে সেইখন আপোনালোকে সাইডত আপোনালোকে মেৰিট লিষ্ট অপচনটো ক্লিক কৰি দিলে হ'ব মই বিএ খন আপোনালোকক ওপেন কৰি দেখুৱাইছো মেৰিট লিষ্টখন আপোনালোকৰ এইদৰে শো কৰিব প্ৰথমতে ইউনিভাৰ্সিটিৰ নেম ৰাউন্ড 1 ত নন সিউটি বুলি লিখা থাকিব আৰু ক্লাস 12 ৰ যেটো পাৰ্সেন্টেজ হেতু অনুযায়ী মেৰিট লিষ্টসমূহ বনোৱা হৈছে ঠিক আছে তাৰপা আপোনাৰ কলেজ নেমটো ইয়াত দিয়া থাকিব প্ৰতিটো ডিপাৰ্টমেন্টৰে এখনে পিডিএফ প্ৰতিটো ডিপাৰ্টমেন্ট আপোনালোকে ইয়াতে পাই যাব ইয়াৰ পৰাই চেক কৰিব লাগিব ইয়াত দেখিছে ফৰ্মখনত প্ৰথমতে আছে সিৰিয়েল নাম্বাৰ তাৰপা ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰ পাছত আছে ফৰ্ম নংটো আপোনালোকে যেতিয়া আপুনি কলেজখন এপ্লাই কৰিছিলে তাৰ পাছত যিখন ফৰ্ম পাইছিলে সেই ফৰ্মখনত এটা নাম্বাৰ থাকে হেতুৱে হৈছে ফৰ্ম নাম্বাৰ আপোনালোকে যিমান পাৰে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিহে সাৰ্চ কৰিব কাৰণ একেজন মান একেটা নাম দুজন তিনজনৰ থাকিব পাৰে সেইভাবে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটোৱে দিয়ে চেক কৰিব তাৰ পাছত তললৈ আহি থাকিলে বাকিখিনি ইকনমিক্স পলিটিক্যাল গুটেখিনি আপোনালোকে এইদৰে দেখিব তাৰপা আপোনাৰ পাৰ্সেন্টেজখিনি আছে তাৰপা আপোনাৰ কাষ্টটো আছে আৰু এটা এইখিনিতে কথা কৈ দিছো বহুতে এটো কথা যে কমেন্ট কৰি আছিল যে আগৰ ভিডিওটোত বা হোৱাটছআপতো বহুতে মেছেজ কৰিছে যে মুটকে কম পাৰ্সেন্টেজ থকা লৰাছালিও পাই গৈছে হেতু ডিপাৰ্টমেন্টত বা আসামিজতে ধৰি লওক আসামিজত মুটকে কম পাৰ্সেন্টেজ থকা ছাত্ৰ ছাত্ৰীও পাই গৈছে বা লৰাছালিও পাই গৈছে কিন্তু মই পোৱা নাই সেইখিনিতে এটা মন কৰিব কাষ্ট অনুযায়ী আপোনালোকৰ পাৰ্সেন্টেজটো বেলেগ বেলেগ হলো আপোনাৰ এডমিশন পাই যায় ঠিক আছে জেনাৰেল এজনে আপোনাৰ 70 বা 60% নাপাব পাৰে কিন্তু একে 60%ৰ ওবিসি বা এসসি বা এসটি এজনে হেতু ডিপাৰ্টমেন্টত সিট পাবও পাৰে ঠিক আছে হেবে আপোনালোকে কোন কম নাম্বাৰ পোৱা এজনে যদি পাইছে তেনেহলে তেওঁ কি কাষ্টৰ হয় কোনটো ক্যাটাগৰীত পৰিছে হেতু আপোনালোকে এবাৰ চেক কৰি লব বা ডিব্ৰুগড় ইউনিভাৰ্সিটি ডাইৰেক্ট ইউনিভাৰ্সিটিৰ কিখন যদি চাব বিচাৰে আপোনালোকে ইয়াত আপোনালোকে আসামিজ বুলি টাইপ কৰি দিব তাৰপা ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছ আহি যাব তাৰ পৰা চাব পাৰিব এইদৰে আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটিৰ সকলো কলেজৰে মেৰিট লিষ্টসমূহ এইদৰে চাব পাৰিব ঠিক আছে তাৰ পাছত আপোনালোকে ইনষ্টিটিউচন নেমত আপোনাৰ গুৱাহাটী সিলেক্ট কৰিলে গুৱাহাটী সিলেক্ট কৰাৰ পাছত গুৱাহাটীৰ গুটেকিখন আহি যাব তাৰ পৰা আপোনালোকে চাব পাৰিব দেখিছে এইখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আসামিজৰ ডিপাৰ্টমেন্টৰ মেৰিট লিষ্ট এখন মই আপোনালোকক দেখাইলো এতিয়া হয়তো সকলোৱে গম পালে যে মেৰিট লিষ্টসমূহ কেনেকৈ চাব লাগে এতিয়া সকলোৱে হয়তো পাৰিব যদি নোৱাৰে হোৱাটছআপত আপোনালোকে মেছেজ কৰিব নিশ্চয় মই ৰিপ্লাই দিম তাৰ পাছত যদি নাম নাই আহা আপোনাৰ ধৰি লওক মেৰিট লিষ্টত নাম নাহিলে প্ৰথমখনত আপোনাৰ নামটো নাহিলে তেনে ক্ষেত্ৰত আপুনি কি কৰিব তেতিয়া আপোনালোকে কি কৰিব সেকেন্ড মেৰিট লিষ্টখনলৈ অপেক্ষা কৰিব লাগিব আজি 2 তাৰিখ 2 জুন প্ৰথম মেৰিট লিষ্টখন আপোনালোকৰ পাবলিশ হৈছে কাইলে দিনটো আপোনাৰ মাজত থাকিব কাইলে আপোনালোকে যিখিনি এডমিশন অফাৰ আহিব সেইখিনি একসেপ্ট কৰিব লাগিব কোড কেনেকৈ কৰিব লাগে এইটো ভিডিওতে মই দেখাই দিম এডমিশন অফাৰটো একসেপ্ট কৰিব লাগিব যি সকলৰ নাম আহিছে ঠিক আছে যি সকলৰ নাই আহা তেওঁলোকে 7 তাৰিখলৈ অপেক্ষা কৰিব লাগিব আৰু যি সকলৰ নাম আহিছে তেওঁলোকে 4 আৰু 5 তাৰিখ দুদিন সময় দিছে 4 আৰু 5 তাৰিখে যোনখন কলেজত আপুনি এডমিশন লব বিচাৰে যোনখনত এফআৰটো একসেপ্ট কৰিব সেই কলেজখনত গৈ পেলাই অফলাইন এডমিশন লবগে লাগিব ঠিক আছে এডমিশন হৈ গল তাৰপা 6 তাৰিখে সেকেন্ড মেৰিট লিষ্টখনৰ কাৰণে প্ৰস্তুতি চলাব 7 তাৰিখে পাবলিক কৰিব 7 তাৰিখে আকৌ আপুনি সমৰ্থ ওয়েবসাইটৰ সেম আপোনাৰ মেৰিট লিষ্ট অপচনটো ক্লিক কৰি ৰাউন্ড 2 সিলেক্ট কৰি পেলাই সেকেন্ড মেৰিট লিষ্টখন চাব পাৰিব হতাশা নহব আপোনালোক যদি নামটো নাই হা সেকেন্ডখনলৈ অপেক্ষা কৰক যদি সেকেন্ডটো নাহে যদি ধৰি লওক আপোনাৰ পাৰ্সেন্টেজটো বহুত বেয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে 11 12 13 14 এই 4 দিনত স্পট এডমিশন হ'ব স্পট এডমিশনো লবগে পাৰিব যদি সিট খালি থাকে ধৰি লওক পলিটিক্যাল ডিপাৰ্টমেন্টত আপোনাৰ 7টা বা 8টা বা 10টা মান সিট খালি থাকি গল আপোনালোকে হেতু সমৰ্থ পোৰ্টেলত চাব পাৰিব পাছত এতিয়া নোৱাৰে পাছত চাব পাৰিব ভ্যাকেন্সি অবলা অপচনটা আছে তাত গৈ চাব পাৰিব
যিমানটা সিট খালি আছে সেইটো ডিপাৰ্টমেণ্টত সেইটো সময়ত গৈ পেলাই ডাইৰেক্ট আপুনি অফলাইন স্পট এডমিশ্যনৰ দিনা গৈ পেলাই এডমিশ্যনটো ল'বগৈ পাৰিব তাৰ বাবে সিটটো খালি থাকিব লাগিব আৰু এইখিনি এটা কথা কৈ থওঁ আপোনাৰ পিআৰ আপোনাৰ ৰেচন কাৰ্ড বা ইনকম সাৰ্টিফিকেট যিকোনো এটা ডকুমেণ্ট হ'লে আপোনালোকে ফ্ৰী এডমিশ্যন লাভ কৰিব যদি আপোনাৰ ইনকমো আছে ৰেচন কাৰ্ডো আছে তেনে ক্ষেত্ৰত দুইটা ডকুমেণ্ট আপুনি লৈ যাব ঠিক আছে এতিয়া এইখিনি হয়তো সকলোৱে বুজি পালে তাৰপিছত এতিয়া লগ ইন কৰি এডমিশ্যন অফাৰটো আহিছে নে নাই আহা সেইটো কেনেকৈ চেক কৰিব এডমিশ্যন অফাৰটো আপোনালোকক কম্পালসৰি হয় এটো একসেপ্ট কৰিবই লাগিব ঠিক আছে আৰু এডমিশ্যন অফাৰটো একসেপ্ট কৰাৰ আগতে 10 বাৰ ভাবি ল'ব যিখন কলেজত ল'বলৈ ইচ্ছা আছে প্ৰথমতে আলোচনা কৰিব মেৰিট লিষ্ট ইয়েটো আহিছে 3-4 খনত বহুতে পাই গৈছে এতিয়া আপোনাৰ 3খন 4খনৰ পৰাই আপোনালৈ এডমিশ্যন অফাৰটো আহিব এতিয়া আপুনি যোনখনত একসেপ্ট কৰে সেইখনত এডমিশ্যনটো ল'ব পাৰিব এটা কথা এখন কলেজত একসেপ্ট কৰাৰ লগে লগে বাকিখন ৰিজেক্ট হৈ যাব সেইটো কথা মনত ৰাখিব সেইবাবে একসেপ্ট কৰাৰ আগত ভাবি চিন্তি চাব মই বাৰম্বাৰ কৈছো আগৰবাৰ এইটো প্ৰবলেম বহুতে পাইছিলে এডমিশ্যন অফাৰটো একসেপ্ট কৰাৰ আগত ভালদৰে চাই চিতিহে কৰিব ইমেইল আইডি দিলে পাছৱৰ্ড দিলে লগইন কৰি ল'লে লগইন কৰাৰ পাছত আপোনালোকৰ ডেস্কবৰ্ডটো খোল খাব ডেস্কবৰ্ডটো খোল খোৱাৰ পাছত আপোনালোকে এডমিশ্যন অফাৰটো চেক কৰিব পাৰিব কিন্তু বৰ্তমানলৈকে এডমিশ্যন অফাৰখিনি শ্ব' কৰা নাই আজি শ্ব' নকৰিব পাৰে কাইলৈও কৰিব পাৰে বা আজি দেৰিকৈ হ'লেও পলমকৈ হ'লেও কৰিব পাৰে ঠিক আছে এতিয়া আপোনালোকে কি কৰিব ডেস্কবৰ্ডটো আপোনালোকে নিশ্চয় দেখিছে ডেস্কবৰ্ডত গৈ পেলাই ইয়াত আপোনালোকে তলত প্ৰিন্ট ফৰ্ম ওলা অপশ্যনটো আছে যোনখন কলেজত ল'ব যোনখনত আপুনি এডমিশ্যন অফাৰ একচেপ্ট কৰিব প্ৰিন্ট ফৰ্ম অপশ্যনটো ক্লিক কৰি সেই পিডিএফটো প্ৰিন্ট কৰি লৈ যাব লাগিব লগত ঠিক আছে এই ফৰ্মখন আপোনালোকে প্ৰিন্ট কৰি ৰাখিব আৰু সেই ফৰ্মখনতে আপোনালোকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ফৰ্ম নাম্বাৰটো লাভ কৰিব ইয়াত দিছে মেৰিট লিষ্টখনত নিজৰ নামটো আহিলেই নহ'ব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ফৰ্ম নাম্বাৰটো মিলি আছেনে সেইটোও চাব কাৰণ একেটা নামৰে 2-3জন কেণ্ডিডেট থাকিবও পাৰে তাৰপাছত মাই এডমিশ্যন অফাৰ অপশ্যনটো যেতিয়াই ক্লিক কৰিব তাৰপাছত আপোনাৰ এডমিশ্যন অফাৰখিনি ইয়াত শ্ব' কৰিব কিন্তু বৰ্তমানলৈকে শ্ব' নাই কৰা ঠিক আছে এইটো লাহে লাহে কৰিব ইয়াত আপোনালোকৰ ইউনিভাৰ্চিটি নেম প্ৰগ্ৰেম নেম কোনটো প্ৰগ্ৰেমত আপোনাৰ এডমিশ্যন হৈছে সেইখিনি শ্ব' কৰিব তাৰপৰা কনফাৰ্ম কৰিবলৈ আহিব এডমিশ্যন অফাৰটো সেইটো আপুনি কনফাৰ্ম কৰিব লাগিব কেনেকৈ কি কৰিব লাগে মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকক যেতিয়া আপোনালোকৰ এডমিশ্যন অফাৰটো আহিব কেনেকৈ একচেপ্ট কৰিব লাগে সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক বনাই দি দিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব ঠিক আছে বাকী আপোনালোকে কিমানখন কলেজত কৰিছিলে কি কৰিছিলে সেই গোটেইখিনি আপোনালোকৰ ডেস্কবৰ্ডতে শ্ব' কৰিব এতিয়া এইখিনি কথা হয়তো সকলোৱে বুজিছে এইখিনি আগৰ ভিডিঅ'টো মই কৈছোৱেই আৰু যিসকল কৰিবলৈ থাকি গ'ল বা যদি কিবা ভুল হৈ আছে ইতিমধ্যেতো ডেট ক্ল'জ হৈছে কাৰেকশ্যনৰ ডেট ক্ল'জ হৈছে যদি পৰৱৰ্তী সময়ত খোল খায় তেনেহ'লে মই আকৌ ভিডিঅ' বনাম তেতিয়া আপোনালোকে কৰি ল'ব পাৰিব যিসকল থাকি গ'ল তাৰপাছত এইখিনিতো হৈ গৈছে গোটেইখিনি এইখিনি হয়তো সকলোৱে বুজিছে এডমিশ্যন অফাৰটো অহাৰ পাছত ইয়াতে একচেপ্ট কৰিব পাৰিব আৰু আপোনালোকৰ যিখন ফৰ্ম আছে সেইখন ফৰ্ম প্ৰিণ্ট কৰি লৈ যাব লাগিব এতিয়া আপোনালোকৰ ডকুমেণ্ট কি লাগিব এতিয়া এডমিশ্যনৰ বাবে যিহেতু ডকুমেণ্ট লাগিব আৰু যিসকলে ABC বা ID বা আপাৰ আইডিটো লিংক কৰা নাই সেই তেওঁলোকে লিংক কৰি ল'ব ঠিক আছে এতিয়া আপোনালোকৰ ডকুমেণ্ট কি লাগিব সেইটো এবাৰ চাই লওক আপোনালোকে ইয়াত দিছে ইয়াত আপোনালোকে ভেকেঞ্চিজ অপশ্যনটো ক্লিক কৰি ইয়াত এতিয়ালৈকে বৰ্তমানলৈকে সেইখিনি পাব্লিছ হোৱা নাই সেইখিনি স্পট এডমিশ্যনৰ আগদিনাহে পাব্লিছ হ'ব ঠিক আছে যিখিনি ভেকেঞ্চি খালী হৈ গৈছে কোনটো ডিপাৰ্টমেণ্টত কোনখন কলেজত কোনটো ডিপাৰ্টমেণ্টত কিমান চিট খালী ৰৈ গ'ল তেতিয়া আপোনালোকে চাব পাৰিব তাৰপাছত কণ্টেক্ট আছ বুলি এটা অপশ্যন আছে কণ্টেক্ট আছ অপশ্যনটোত গৈ সকলো কলেজ ইউনিভাৰ্চিটি কণ্টেক্ট নাম্বাৰখিনি পাব আপোনালোকে যদি মেৰিট লিষ্টত কিবা খেলিমেলি দেখিছে বা আপোনালোকৰ যদি কিবা জানিব বা সুধিবলগীয়া আছে যদি এডমিশ্যন অফাৰ একচেপ্ট কৰোঁতেও কিবা প্ৰব্লেম পাইছে তেনেহ'লে ডাইৰেক্ট আপুনি কলেজৰ লগত যোগাযোগ কৰিব পাৰে নাম্বাৰখিনি পাই যাব আপোনালোকে কলেজ নেমটো সিলেক্ট কৰিলে সেই কলেজখনৰ গোটেইখিনি হেল্পলাইন নাম্বাৰ আপোনালোকৰ ইয়াত পাই যাব অফিচিয়েল টাইমত আপোনালোকে ফোন কৰিব বন্ধ বাৰত নকৰিব বা ৰাতি নকৰিব যদি অফিচিয়েল টাইম 10টাৰ পৰা 4টাৰ ভিতৰত আপোনালোকে ফোন কৰিব ঠিক আছে তাৰপাছত আহিব এতিয়া ডকুমেণ্টখিনি কি ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব যিসকলৰ নাম আহিছে যিসকলৰ মেৰিট লিষ্টত চিলেকশ্যন হৈছে তেওঁলোকে 4-5 তাৰিখে যিহেতু এডমিশ্যন ল'বলৈ যাব লাগিব এডমিশ্যন ল'বৰ বাবে আপোনালোকে কিছুমান ডকুমেণ্ট লৈ যাব লাগিব ডকুমেণ্টৰ লিষ্টখন মই ইয়াত দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে বা মই হোৱাটছআপ গ্ৰুপতো চেণ্ড কৰি দিম ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে প্ৰথমতে দিব লাগিব সমৰ্থৰ এপ্লিকেশ্যন ফৰ্ম যিখনৰ কথা মই ক'লোৱে এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লৈ যাব লাগিব প্ৰিণ্ট কৰি উলিয়াই প্ৰথম হৈছে এপ্লিকেশ্যন ফৰ্মখন তাৰপাছত আছে মেট্ৰিকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ক্লাছ 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব দুইখন দিব লাগিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট কোনোবা এটা বেষ্টত কেৱল মাৰ্কশ্বিটে দিয়া হৈছিলে যদি আপোনাৰ কেৱল মাৰ্কশ্বিটখন আছে মাৰ্কশ্বিটখন লৈ গ'লেই হ'ব তাৰপাছত নিব লাগিব হাই ছেকেণ্ডেৰীৰ ফাইনেল যিখন মাৰ্কশ্বিট যদি আপোনাৰ কলেজৰ পৰা প্ৰভাইড কৰিছে অৰিজিনেলখন তেনে ক্ষেত্ৰত অৰিজিনেলখন নিব যদি অৰিজিনেলখন আপোনালোকে পোৱা নাই কলেজৰ পৰা তেনেহ'লে অনলাইন ডাউনলোড কৰাখন ভালদৰে কালাৰ প্ৰিণ্ট কৰি আপোনালোকে লৈ যাব পাৰিব তাৰপাছত 4 নম্বৰ নিব লাগিব কাষ্ট চাৰ্টিফিকেট যদি ইফ এভেইলেবল অৰ্থাৎ আপুনি যদি OBC SC ST কেণ্ডিডেট হয় যদি আপোনাৰ EWS চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি কাষ্ট চাৰ্টিফিকেটখন নিব লাগিব জেনেৰেল কেণ্ডিডেটসকলে নালাগে 5 নম্বৰত আছে ইনকম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড আপোনাৰ যদি দুইখন আছে ইনকমো উলিয়াই ৰাখিছে বা ৰেচন কাৰ্ডো আছে তেনেহ'লে দুইখন লৈ যাব যদি আপোনাৰ ইনকম নাই ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ড আছে ইনকম নাই যিকোনো এখন আপোনালোকে নিলেও হ'ব ঠিক আছে যদি নাই নালাগে নিব ইনকমখন যদি আছে ইনকমখন লৈ যাব যদি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড লৈ যাব যদি দুইখন আছে দুইখন লৈ যাব
তাৰ পাছত নিব লাগিব এটা আইডি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড যিকোনো এটা নিব পাৰে আপোনালোকে সমৰ্থত এপ্লাই কৰোঁতে আইডি প্ৰুফ আপোনালোকে যিটো দিছিলে সেইটো লৈ যাব 7 নম্বৰত আছে ডমিচাইল চাৰ্টিফিকেট PRC বা আধাৰ কাৰ্ডখন লৈ যাব যদি PRC আছে PRC লৈ যাব যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড লৈ যাব তাৰ পাছত আপোনাৰ বেংক পাছবুকৰ জেৰক্স কপিটো নিব লাগিব বেংক পাছবুকটো লৈ যাব আপোনাৰ যদি নিজৰ নাই পেৰেণ্টছৰ লৈ যাব তাৰ পাছত আছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটি চাৰ্টিফিকেট যদি আপোনালোকৰ যিখন এক্সট্ৰা কাৰিকুলাম এক্টিভিটি যদি আপোনালোকে সমৰ্থত দিছিলে তেনেহ'লে সেইখন লৈ যাব গোটেই ডকুমেণ্টখিনি আপোনালোকে এই ডকুমেণ্টখিনি লৈ যাব লাগিব বেলেগ ডকুমেণ্ট আপোনালোকৰ নালাগে এই ডকুমেণ্টখিনি অৰিজিনেল নিয়াৰ লগতে আপোনালোকে জেৰক্স কপিও নিব লাগিব এটা কথা মনত ৰাখিব জেৰক্স কপিও লৈ যাব অৰিজিনেল লৈ যাব মাৰ্কশ্বিট চাৰ্টিফিকেট গোটেইখিনি জেৰক্স কপি নিব লগত অৰিজিনেল লৈ যাব পাছপোৰ্ট ফটো এখন বা দুখন লৈ যাব আপোনালোকে প্ৰয়োজন হৈ যাব পাৰে এই ডকুমেণ্টখিনি লৈ গৈ আপোনালোকে অফলাইন এডমিশ্যন ল'ব লাগিব 4 আৰু 5 তাৰিখে যিসকলৰ নাম আহিলে তেওঁলোকে এই ডকুমেণ্টখিনি ৰেডি কৰক জেৰক্স কৰি ৰাখক তেতিয়া আপোনালোকে ডাইৰেক্ট কলেজত গৈ পেলাই এডমিশ্যনটো ল'বগৈ পাৰিব আৰু এডমিশ্যন ফিজটো যিসকলে ফ্ৰী এডমিশ্যন নাপায় তেওঁলোকে ফিজটো নিজৰ কলেজৰ ৱেবছাইটত নিশ্চয় নোটিছ দিছে প্ৰতিখন কলেজৰে ফিজটো অলপ বেলেগ বেলেগ হয় সেইবাবে আপোনালোকে নিজৰ যোনখন কলেজত এডমিশ্যন ল'ব সেই কলেজখনৰ যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট সেইটো অপেন কৰিব তাত যিখন নোটিছ দিয়া আছে সেইখন চাই ল'ব ঠিক আছে বা কলেজৰ হেল্পলাইন নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব যে ফিজটো কিমান হ'ব কি কথা প্ৰতিখন কলেজৰে যিহেতু বেলেগ বেলেগ হয় সেইবাবে কৈছোঁ আপোনালোকে নিজৰ কলেজৰ ৱেবছাইটকেইটাও এবাৰ চেক কৰিব তাত গোটেইখিনি নোটিছ দিয়া থাকে বা কি ডকুমেণ্ট নিব লাগিব আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে কলেজৰ তাত আপলোড কৰা থাকে এইখিনি ডকুমেণ্টে লাগিব বেলেগ ডকুমেণ্ট আপোনালোকৰ নালাগে এইখিনি লৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰিব হয়তো সকলোৱে কথাখিনি বুজি পালে যদি কিবা জানিব বা সুধিবলগীয়া থাকে হোৱাটছআপ গ্ৰুপটো জইন হৈ ল'ব তাত আপোনালোকে মেছেজ কৰিব পাৰে বা কমেণ্ট বক্স খোলা আছে কমেণ্টো কৰিব পাৰিব আৰু যিসকলৰ নাম নাই হয় তেওঁলোকে চিন্তা কৰিব নালাগে ছেকেণ্ড মেৰিট লিষ্টখনলৈ অপেক্ষা কৰক 7 তাৰিখে আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট আহিব তেতিয়াও এটা ডিটেইলছত ভিডিঅ' বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক